হে কৃষ্ণ কৃপল বান্ধব সমস্ত আই মাতৃ সমস্ত আমি ক্রমশ আগবঢ়াই আহিছোঁ ধৰ্ম অৰ্থ কাম মোক্ষ সত্য শৌচ ক্ষমা দয়া আমাৰ ধৰ্মৰ চাৰি খুঁটিৰ সম্পৰ্কে আমি আগবাঢ়ি যাব খুজিছোঁ। আমি ধৰ্মৰ চাৰি খুঁটি সম্পৰ্কে আমি জানিবই লাগিব, নহ'লে আমি ভকতৰ শাৰী লৈ যাবলৈ, আমি ভগৱন্তক চিন্তা কৰিবলৈ, ভগৱন্তৰ চৰণ আমি স্পৰ্শ কৰিবলৈ, ভগৱন্তৰ পাদপদ্মত সেৱা কৰিবলৈ আমাৰ শৌকতি হ'ব লাগিব। আৰু সেই শৌকতি আমি পাবলৈ হ'লে আমি ধৰ্মক ধাৰণ কৰিবই লাগিব। আৰু ধৰ্মক ধাৰণ কৰিবলৈ যাওঁতে আমাৰ শাস্ত্ৰই যি ধৰ্মৰ চাৰি খুঁটি সত্য শৌচ ক্ষমা দয়া চাৰি খুঁটিৰ কথা প্ৰকাশ কৰিছে, আমি এই চাৰি খুঁটিক ধাৰণ কৰিবই লাগিব। এই চাৰি খুঁটিৰ ভিতৰত সত্য আৰু শৌচ সম্পৰ্কে আমি আমাৰ আগৰ পৰ্যালোচনাত আপোনাসৱৰ উদ্দেশ্যে কিছু পৰ্যালোচনা আগবঢ়াইছোঁ। হয়তো আমাৰ পৰ্যালোচনা শুদ্ধ হৈছে নে ভুল হৈছে সেই কথা আমি নিজে ক'ব নোৱাৰোঁ। আমাৰ অন্তৰাত্মাই যি কৈছে, আমি যিখিনি উপলব্ধি কৰিব পাৰিছোঁ সেই অনুসাৰে আমি আগবাঢ়ি যাব খুজিছোঁ। আপোনাসৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আমি আহিছোঁ আজি ক্ষমা বোলে ভকতৰ ক্ষমাহে ভূষণ। এজন ভকত হ'বলৈ গ'লে তেওঁৰ যদি ক্ষমা নামৰ এই ভূষণ, ক্ষমা নামৰ এই অলংকাৰবিধ যদি তেওঁৰ নাথাকে, তেন্তে তেওঁ ভকতৰ শাৰীত আহিবই নোৱাৰিব। ক্ষমা নামৰ এইবিধ অলংকাৰ তেওঁ পিন্ধিবই লাগিব। এই ক্ষমা যিটো গুণ, এই ক্ষমাৰ গুণৰ কাৰণে আমাৰ কি হৈছে যে আমাৰ যিটো মানৱিক আৰু নৈতিক গুণ, এয়া মানুহক আত্মিক প্ৰকাশ কৰে, আমাৰ আত্মাৰ শক্তি প্ৰকাশ কৰে। এই ক্ষমাই, এই ক্ষমাক যেতিয়া আমি ধাৰণ কৰিব পাৰিম, তেতিয়া আমাৰ নৈতিক গুণ আৰু মানৱিক গুণ আমাৰ প্ৰকাশ কৰিব। আৰু এই মানুহক শান্তি, এই শান্তি দিব কিহে? আমাৰ এই ক্ষমা গুণে। এই ক্ষমা গুণ আমাৰ মাজত, আমাৰ হৃদয়ত প্ৰকাশ কৰিব লাগিব। প্ৰকাশ হ'লে সমাজতো আমাৰ শক্তি বৃদ্ধি পাব, আমাৰ সমাজত শক্তি অটুট থাকিব, আমাৰ ভেটি সুদৃঢ় হৈ থাকিব। আমাৰ মনৰ মাজত যিবিলাক অহংকাৰ, ক্ষোভ আদি আছে, আমাৰ ক্ষমা গুণ যদি আমি ধাৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে এই ক্ষমা গুণৰ জৰিয়তে এই অহংকাৰ, ক্ষোভ আদি সকলো আমাৰ আঁতৰ হ'ব। দৈহিক গুণ, যদি আমাৰ দেহাত
শান্তি হৈ থাকিব লাগে, দেহা যদি সুস্থ হৈ থাকিব লাগে, আমি ক্ষমা গুণক আমি ধাৰণ কৰিব পাৰিব লাগিব। আমাৰ এই ক্ষমা গুণ অহাৰ লগে লগে আমাৰ সমাজতো আমাৰ ভেটি মজবুত হৈ থাকিব, আমাৰ সমাজতো আমাৰ ভেটি অটুট থাকিব। মাত্ৰ আমাক লাগিব এই ক্ষমা নামৰ গুণটো। এজন ভকত হ'বলৈ যিহেতু আমাৰ এই 4 কোটিৰ প্ৰয়োজন, এই 4 কোটি অবিহনে যিহেতু এজন ভক্ত তেওঁ সম্পূৰ্ণ হ'বই নোৱাৰে, গতিকে আমাৰ এই ক্ষমা নামৰ ভূষণ ভাগো, এই ক্ষমাৰ গুণ আমাৰ প্ৰত্যেকজন ভকতৰ গাতে থাকিব লাগিব। গতিকে ক্ষমা গুণ থকাৰ কাৰণে চাওকচোন, যিজন মহাৰাজ যুধিষ্ঠিৰ তেওঁৰ এই ক্ষমা গুণৰ কাৰণেই অহংকাৰ ৰূপী এই দুৰ্যোধন, অহংকাৰ ৰূপী দুৰ্যোধন যিহেতু তেওঁ এই পঞ্চপাণ্ডৱক তেওঁ যি অত্যাচাৰ অন্যায় কৰি সা সম্প্ৰতি একো নিদিয়াকৈ তেওঁলোকক বনবাসলৈ খেদি পঠিয়াইছিল। তাৰ পাছতো তেওঁলোক ঘূৰি অহাৰ পাছতো আকৌ কি কৰিলে, পাশা খেল, পাশা খেলত তেওঁলোকৰ সৰ্বস্ব হৰণ কৰিলে, আনকি তেওঁলোকৰ পত্নী দ্ৰৌপদীকো আনি সমাজত লাঞ্ছনা কৰিলে। আৰু সিমানতো ধৰ্মৰাজ যুধিষ্ঠিৰ কিন্তু বিচলিত হোৱা নাই, কিয়নো ধৰ্মৰাজ যুধিষ্ঠিৰ হ'ল তেওঁ ক্ষমা গুণৰ অধিকাৰী। সেয়েহে ক্ষমা গুণৰ অধিকাৰী যিজন ধৰ্মৰাজ যুধিষ্ঠিৰ, তেওঁৰ লগত কোন আছে? তেওঁৰ লগত আছে ভগৱান কৃষ্ণ, যিজন কৃষ্ণই নৰ আৰু নাৰায়ণ ৰূপে পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিছে, নৰৰূপী অৰ্জুন আৰু ভগৱান কৃষ্ণই এই পঞ্চপাণ্ডৱৰ সংগী হৈছে। সেয়েহে এজন ভকত মহাৰাজ ধৰ্মৰাজ যুধিষ্ঠিৰে এই ক্ষমা গুণ থকাৰ বাবেই সত্য, শৌচ, ক্ষমা, দয়া এই 4 গুণৰ অধিকাৰী হোৱাৰ বাবেই, ভাগৱত শাস্ত্ৰক তেওঁ সৎসংগ কৰি ল'ব পৰাৰ বাবেই তেওঁৰ লগত আহি কৃষ্ণই নৰৰূপী অৰ্জুনৰ ৰথৰ সাৰথি হৈছে। দুৰ্যোধন এই অহংকাৰ ৰূপী কৌৰৱ সমস্তক এই আমাৰ ধাননি পথাৰৰ পৰা ঘাঁহ বন নিৰাই আঁতৰাই পেলোৱাৰ দৰেই কৌৰৱ সমস্তকো এই সমাজৰ পৰা এই অহংকাৰ শেষ কৰিবৰ বাবেই কৃষ্ণই আহি ধৰ্মৰাজ যুধিষ্ঠিৰৰ পক্ষ লৈছে। একমাত্ৰ এই 4 বস্তুক ধাৰণ কৰিছে ধৰ্মৰাজ যুধিষ্ঠিৰ। আমি যদি চাওঁ পাঞ্চালীৰ এই পঞ্চপুত্ৰ, তেওঁৰ কনিষ্ঠ পাণ্ডৱ পঞ্চপুত্ৰক অশ্বত্থামাই যিহেতু শিৰচ্ছেদ কৰি লৈ গৈছিল, তাৰপিছত তেওঁ শোকত নিৰ্বল হৈ থকাৰ অৱস্থাত ভীম আৰু অৰ্জুনে যিহেতু তেওঁক কৈছিল যে আমি তোমাৰ কথা ৰাখিম, আমি আমাৰ এই পুত্ৰঘাটিক আমি বান্ধি আনি তোমাৰ ওচৰত হাজিৰ কৰি দিম। আৰু কথামতেই কাম, ভীমে সেই অশ্বত্থামাক বান্ধি আনি দ্ৰৌপদীৰ সন্মুখত তেওঁ হাজিৰ কৰিছিল। সেই সময়ত দ্ৰৌপদীয়ে কিন্তু ভীমক কৈছিল যে স্বামী, এই ব্ৰাহ্মণীৰ পুত্ৰক তোমালোকে কষ্ট নিদিবা, ব্ৰাহ্মণীৰ পুত্ৰক তোমালোকে এৰি দিয়া, কিয়নো এই অশ্বত্থামাক কষ্ট দিলে তেওঁৰ মাতৃয়ে কষ্ট পাব। আমি যদি চিন্তা কৰি চোৱাৰ বিষয় যে যি সময়ত তেওঁৰ পঞ্চপুত্ৰৰ মুণ্ড ছেদন কৰি লৈ গৈছিল অশ্বত্থামাই, তাৰ পাছতো সেই পুত্ৰ হননকাৰী অশ্বত্থামাক আনি তেওঁৰ সন্মুখত হাজিৰ কৰি দিয়াৰ পাছতো দ্ৰৌপদীয়ে কিন্তু সেই অশ্বত্থামাক ক্ষমা কৰিব পাৰিছিল। ইয়াৰ কাৰণ হৈছে দ্ৰৌপদীয়ে
প্ৰৱেশ কৰিছে ভাগৱত ধৰ্ম অৱলম্বন কৰিছে দ্ৰৌপদী। সেয়েহে তেওঁ অশ্বত্থামাকো তেওঁ ক্ষমা কৰিব পাৰিছে। আমি এই ক্ষমাগুণৰ অধিকাৰী হ'বই লাগিব। ক্ষমাগুণৰ অধিকাৰী আমি হ'ব পাৰিলেই যশোদাই কৃষ্ণক বন্ধন কৰাৰ দৰেই আমিও ধৰ্মৰ চাৰিকুটি ধাৰণৰ জৰিয়তে আমিও কৃষ্ণক বন্ধন কৰিব পাৰিম আমাৰ হৃদয়ত। যেনেকৈ দৈত্যপতি বলিও সত্যৰ পৰা বিচলিত নোহোৱাৰ বাবেই তেওঁ ভগৱন্ত তেওঁৰ দুৱাৰদলিত ৰাখিব পাৰিছিল। বলিৰ দুৱাৰদলিত ভগৱন্ত ৰখীয়া হৈ থাকিব লগা হ'ল গদা ধৰি, কিয়নো বলি হ'ল ভগৱন্তৰ ভক্ত, কিয়নো তেওঁ সত্যৰ পৰা কোনো কাৰণত বিচলিত হোৱা নাই। ঠিক এনেদৰে আমি যেতিয়া এই সত্য শৌচ ক্ষমা দয়া আমাৰ এই ক্ষমা নামৰ গোখন যেতিয়া ভকত সমস্তই ধাৰণ কৰিব পাৰিব, তেতিয়াই ভগৱন্তক আমাৰ হৃদয়ত আমি স্থান দিব পাৰিম। আমাৰ হৃদয়ৰ পৰা কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, দম্ভ, দেশ, অহংকাৰ আদি সকলো আমাৰ অন্তৰৰ পৰা দূৰীভূত হ'ব আৰু আমি সমাজত এজন হৈ আমি সমাজত আমি নিজক প্ৰতিষ্ঠা কৰিব পাৰিম। আমাৰ যশ বৃদ্ধি হ'ব, যিহেতু আমাৰ ধৰ্মৰ এই চাৰিকুটি আমি ধাৰণ কৰিছোঁ। তেতিয়াহে আমি ভকতৰ শাৰীত আগবাঢ়ি যাব পাৰিম, ভগৱন্তক আমি চৰণ চিন্তিবলৈ আগবাঢ়ি যাব পাৰিম। আমি সকলোৱে এই ক্ষমা নামৰ গোখন আমি ধাৰণ কৰিব পাৰিব লাগিব। আমি সত্য শৌচ ক্ষমা আমি এই তিনি পদৰ বিষয়ে আজিলৈকে আমাৰ পৰ্যালোচনা আমি আগবঢ়াইছোঁ। দয়া নামৰ গোখন ভাগৰ আমি আমাৰ পিছৰ পৰ্যালোচনাত আমি আগবঢ়াম। আমি পুনৰবাৰ আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ কাৰণে আমি আপোনাসৱৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।